জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ শ্যামকানু সিদ্ধাৰ্থক ফাঁচি দিয়াৰ দাবী প্ৰতিবাদকাৰীৰ তিনচুকীয়াৰ থানা চাৰিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চই অসমীয়া যুৱ মঞ্চৰ উদ্যোগত শতাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্লোগানে উত্তাল কৰি তোলে প্ৰতিবাদ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত এটা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চই শ্যামকানু সিদ্ধাৰ্থক ফাঁচি দিয়াৰ দাবীত প্ৰতিবাদকাৰী অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি তিনচুকীয়াত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনচুকীয়া জিলা সমিতিৰ উদ্যোগত চহৰখনৰ থানা চাৰিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় প্ৰতিবাদকাৰীসকলে শিল্পীগৰাকীৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰি দোষীক কঠোৰতম শাস্তিৰ দাবী জনাইছে লগতে বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে শ্যামকানু আৰু সিদ্ধাৰ্থক ফাঁচি দিয়াৰ দাবীত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নেতৃত্বই অভিযোগ দাখিল কৰে অভিযোগ উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ অন্তৰালত থকা প্ৰকৃত ৰহস্য উদ্ঘাটনত প্ৰশাসনে এতিয়াও সম্পূৰ্ণ সফলতা লাভ কৰা নাই যদিহে অসম চৰকাৰৰ প্ৰশাসনে আমাৰ প্ৰাণৰ শিল্পীক উচিত ন্যায় প্ৰদান নকৰে তেনে দোষীসকলক দৃষ্টান্তমূলক শাস্তি নিদিয়ে তেন্তে আগন্তুক দিনত আমি অধিক ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম বুলি মন্তব্য কৰিছে যেনে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চই তিনচুকীয়া থানা চাৰিআলিৰ সমীপত কেইবাটাও দাবীৰে কেইবাটাও শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চৰ নেতৃবৰ্গই আৰু লগতে জুবিন গাৰ্গৰ মৃত্যুৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থক ফাঁচি দিয়াৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে আগন্তুক যদি জুবিন গাৰ্গৰ হত্যাকাৰীয়ে শাস্তি নাপায় তেন্তে কঠোৰতকৈ কঠোৰ শাস্তি বিহাৰ বাবে তেওঁলোকে দাবী জনাইছে আৰু লগতে আৰু অধিক উত্তাল প্ৰতিবাদ আগন্তুক ভয়াৱহ কৰি তুলিব প্ৰতিবাদ এই দাবী তেওঁলোকে উত্থাপন কৰিছে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু তাৰ সমান্তৰালভাৱে আজি তিনচুকীয়াত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসমীয়া যুৱ মঞ্চ আৰু তিনচুকীয়া জিলা সমিতিৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কেইবাটাও শ্লোগানেৰে শ্যামকানু মহন্তক ফাঁচি দিয়ক সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিয়ক জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক কেইবাটাও শ্লোগানেৰে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম जिंदाबाद 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 लागी boy लागी boy लागी boy लागी boy लागी boy लागी boy जिंदाबाद जिंदाबाद হয় আজি বৃহত্তৰ অসম যুৱ মঞ্চ তিনচুকীয়া জিলা সমিতি আমি জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ তাত আমি চৰকাৰে যেনেধৰণে এই প্ৰগ্ৰামৰ ল'বলগীয়া তেনেধৰণে লোৱা নাই আমি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি কলিতাক অতি সোনকালে সিহঁতৰ শাস্তি প্ৰদান কৰে তাকে আমি বৃহত্তৰ অসম যুৱ মঞ্চৰ তিনচুকীয়া জিলা সমিতিৰ পৰা দাবী জনাওঁ ধন্যবাদ জয় অসম আজি আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনচুকীয়া জিলা সমিতিৰ উদ্যোগত আমি তিনিচুকীয়া চহৰৰ মাজমজিয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত আমি প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া লেহেমীয়া হৈছে এইখন চৰকাৰে যেনেধৰণে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব বুলি ভাবিছিলোঁ আমি তেনেধৰণে ভূমিকা গ্ৰহণ কৰা নাই যেন আমাৰ অনুভৱ হৈছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো অধিক ক্ষিপ্ৰ কৰি তুলিবলৈ আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনচুকীয়া জিলা সমিতিয়ে আমি দাবীও জনাইছোঁ জুবিন গাৰ্গৰ ন্যায় নোপোৱা পৰ্যন্ত আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ ক্ষান্ত নহওঁ আগন্তুক দিনত অতি শীঘ্ৰেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনচুকীয়া জিলা সমিতি আমি দাবী জনাইছোঁ অন্যথা কিন্তু আমি বৃহত্তৰ তিনচুকীয়া জিলাবাসীৰ ৰাইজক লগত লৈ আমি বৃহৎ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম সেয়া স্পষ্ট কথা জয় জয়তে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি জনাব বিচাৰোঁ যে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনচুকীয়া জিলা সমিতিয়ে জুবিনদাৰ আজি 4 মাহে আমাৰ প্ৰাণ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই 4 মাহ অতিবাহিত হৈছে জুবিনদাৰ যি ন্যায় প্ৰদান যি লেহেমীয়া হৈছে তাক আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনচুকীয়া জিলা সমিতিয়ে ধিক্কাৰ জনাইছোঁ লগতে আমি দাবী জনাইছোঁ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা যে জুবিনদাৰ ন্যায় অতি সোনকালে দিব লাগে অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়ালৈ আৰু যিকেইজন দোষীয়ে
দোষী চিনাক্ত হৈছে তেওঁলোকে যাতে কঠোৰতকৈ কঠোৰ